Hello everyone, welcome to GS Gyan. আজিৰ ভিডিঅ'টোত টপিক অফ ডিছকাশ্যন হ'ব ইণ্ডিয়ান পলিটিৰ এটা টপিক, গুৰুত্বপূৰ্ণ টপিক, চ'ৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। মানে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখন ক'ৰ পৰা চ'ৰ্চ হৈছিলে, মানে ফ্ৰেম কৰোঁতে বনাওঁতে ক'ৰ পৰা পইণ্টছ লৈছিলে, ফিচাৰ্ছ লৈছিলে, ঠিক আছে, তাৰে ওপৰত ডিছকাশ্যন কৰিম, যিটো হ'ব টপিকটো হ'ব চ'ৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। ঠিক আছে, তেন্তে ষ্টাৰ্ট কৰোঁ, বেছি দেৰি নকৰি লেটছ ষ্টাৰ্ট দ্য টপিক। Okay, তো কি লিখা আছে? The skeleton of the Indian Constitution was basically derived from the Government of India Act. ঠিক আছে, এই Government of India Actৰ 1935 যিটো আছে, Government of India Act 1935, তাৰ পৰাই বেছিভাগ আমাৰ মানে প্ৰভিজনছবিলাক ইম্পৰ্ট কৰা হৈছে। ঠিক আছে, মানে ফিচাৰ্ছবিলাক এই আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ Government of India Act 1935ৰ পৰাই বেছিভাগ প্ৰভিজনছ লোৱা হৈছে। কোৱা হয় যে এৰাউণ্ড 75%, ঠিক আছে, এৰাউণ্ড 75% এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ পৰা লোৱা হৈছে। ঠিক আছে, 75%। অ'কে, তো আমাৰ আমি এইখিনি পইণ্টছ পঢ়াৰ আগত আমি বেছিক কিছুমান কথা জানিব লাগিব। আমাৰ কনষ্টিটিউশ্যনখন কেতিয়া এডাপ্ট হৈছিলে? ঠিক আছে, ইণ্ডিয়ান কনষ্টিটিউশ্যনখন এডাপ্ট হৈছিলে কেতিয়া? 26 নৱেম্বৰ 1949। ঠিক আছে, 26 নৱেম্বৰ 1949ত আমাৰ কনষ্টিটিউশ্যনখন এডপ্ট কৰা হৈছিলে আৰু কেম ইন টু ফ'ৰ্চ। আৰু মানে কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব হ'ল, মানে ফ'ৰ্চ হ'ল। ঠিক আছে, ফ'ৰ্চত কেতিয়া আহিলে? 26 জানুৱাৰী 1950। কেতিয়াৰ পৰা আমাৰ আহিলে, এডপ্ট কৰিলে? 26 নৱেম্বৰ 1949। ঠিক আছে, আৰু ফ'ৰ্চত আহিলে 1950, 26 জানুৱাৰী। তো সেইটো কাৰণে আমি 26 জানুৱাৰীত ৰিপাব্লিক ডে হিচাপে চেলিব্ৰেট কৰোঁ। ঠিক আছে, অ'কে, তো নেক্সট পইণ্টটো চাওঁ। অৰিজিনেলি দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হেড 395 আৰ্টিকলছ। যেতিয়া কনষ্টিটিউশ্যনখন ফ্ৰেম কৰা হৈছিলে প্ৰথম, তেতিয়া কিমানটা আৰ্টিকল আছিলে? 395। ঠিক আছে, 22 পাৰ্টছ আৰু 8 চিডিউল। এতিয়া বৰ্তমান কিমানটা চিডিউল আছে আমাৰ কনষ্টিটিউশ্যনত? 12 চিডিউলছ। ঠিক আছে, 12 চিডিউলছ। কিমানটা পাৰ্ট আছে বৰ্তমান? 25টা পাৰ্ট আছে। ঠিক আছে, অ'কে, এতিয়া আৰ্টিকেলো কিমান আছে? এৰাউণ্ড 448। ঠিক আছে, অ'কে, তো তাৰ আগত আৰু এটা পইণ্ট জানিব লাগিব আমি, কনষ্টিটিউশ্যনখন বনোৱা হৈছিলে কিমান দিনত? ঠিক আছে, আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখন বনাওঁতে কিমান টাইম লাগিছিলে? ঠিক আছে, কনষ্টিটিউশ্যনখন বনাওঁতে কিমান টাইম লাগিছিলে? পিৰিয়ডটো কিমান? মানে 2 years 11 months 18 days। ঠিক আছে, 2 years 11 months 18 days আমাৰ কনষ্টিটিউশ্যন বনাবলৈ 2 বছৰ 11 মাহ 18 দিন লাগিছিলে। ঠিক আছে, মনত ৰাখিব। অ'কে, তো চ'ৰ্চেছত যোৱাৰ আগত আমি কিছুমান ফিচাৰ্ছ চাই লওঁ। ঠিক আছে, কনষ্টিটিউশ্যনৰ চেলিয়েণ্ট ফিচাৰ্ছ কেইটামান চাই লওঁ আমি। তো ফাৰ্ষ্টটো কৈছে লেণ্ডিয়েষ্ট ৰিটেন কনষ্টিটিউশ্যন। ঠিক আছে, আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন হৈছে ওৱান অফ দ্য লেণ্ডিয়েষ্ট কনষ্টিটিউশ্যন। ঠিক আছে, ৰিটেন কনষ্টিটিউশ্যন ৱৰ্ল্ডৰ ভিতৰত। ঠিক আছে, অ'কে, য'ত ক'লোঁ আমি কিমানটা আৰ্টিকেল আছিলে ফাৰ্ষ্ট ষ্টাৰ্টিঙত? 395, 22 পাৰ্টছ, 8 চিডিউলছ। ঠিক আছে, এতিয়া 12টা চিডিউল আছে, 25টা পাৰ্ট আছে, 448 আৰ্টিকেলছ আছে। ঠিক আছে, অ'কে, নেক্সট পইণ্টটো কি কৈছে? ব্লেণ্ড অফ ৰিজিডিটি এণ্ড ফ্লেক্সিবিলিটি। এতিয়া ব্লেণ্ড অফ ৰিজিডিটি এণ্ড ফ্লেক্সিবিলিটি মানে কি হয়? যিটো ৰিজিডিটি কৈছে, ব্লেণ্ড অফ ৰিজিডিটি মানে হৈছে আমাৰ যিটো কনষ্টিটিউশ্যনখন প্ৰচেছবিলাক, এমেণ্ডমেণ্ট প্ৰচিজাৰ্ছ থাকে ন, এমেণ্ডমেণ্ট থাকে আমাৰ যেনেকৈ সুধিছে যেনেকৈ শুনিছে আপোনালোকে 42nd এমেণ্ডমেণ্ট। তো সেই এমেণ্ডমেণ্টবিলাক থাকে নহয়, এমেণ্ডমেণ্টবিলাক মানে কৰিবলৈ চেঞ্জ কৰিব হ'লে, এতিয়া ছাপ'জ ধৰি লওক কিবা এটা ল' এটা আছে। ঠিক আছে, এই ল'টোক যদি আমি চেঞ্জ কৰিব হ'লে ইয়াক মানে কি কৰিব? এমেণ্ড কৰি চেঞ্জ কৰিব পৰা যায়। ঠিক আছে, কনষ্টিটিউশ্যনেল প্ৰচিজাৰটি। ঠিক আছে, সেইটোকে কৈছে প্ৰচেছ অফ এমেণ্ডমেণ্ট। ঠিক আছে, ৰিজিডিটি। ঠিক আছে, ৰিজিডিটি এণ্ড ফ্লেক্সিবিলিটি মানে আমি সাল সলনি কৰিব পাৰোঁ। ছাপ'জ যদি এতিয়া কোনোবা এটা ল' এটা আছে 1950, যিটো এতিয়া মানে সেইটো ফ'ল' কৰিলে অকণমান বস্তুবিলাক মিল নহয়, মানে কিছুমান বস্তু চেঞ্জেছ আনিব লাগে, ৰেক্টিফিকেশ্যনছ থাকে, তো সেইটোক চেঞ্জ কৰিব পাৰে। সেইটো কাৰণে ফ্লেক্সিবিলিটি এণ্ড ৰিজিডিটি বুলি কৈছে। ঠিক আছে, পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট। ঠিক আছে, আমাৰ ইণ্ডিয়াত কি ফৰ্ম অফ গভৰ্ণমেণ্ট আছে? পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট আছে। ঠিক আছে, অ'কে, নেক্সট পইণ্ট ইণ্টিগ্ৰেটেড এণ্ড ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী। এতিয়া পইণ্টটো কি কৈছে? ইণ্টিগ্ৰেটেড এণ্ড ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী। ইণ্টিগ্ৰেটেড মানে কি হয়? আমাৰ এতিয়া আপোনালোকে চাগে জানে কোৰ্টবিলাক কি আছে? ডিষ্ট্ৰিক্ট কোৰ্টৰ ওপৰত কি আছে? হাই কোৰ্ট,
ঠিক আছে। হাইকোৰ্টৰ ওপৰত কি আছে, হাইকোৰ্টৰ ওপৰত আছে আপোনালোকৰ ছুপ্ৰিম কোৰ্ট, ডিষ্ট্ৰিক্টত কি আছে, ছাব কোৰ্টবিলাক আছে নহয়, ডিষ্ট্ৰিক্টতো ছাব কোৰ্টবিলাক আছে। তো তেনেকৈ এটা ওপৰলৈ গৈ আছে নাই, হাইৰাৰ্কিটো ওপৰলৈ গৈ আছে নাই, তো সেইটো ইণ্টিগ্ৰেটেড। মানে যদি ডিষ্ট্ৰিক্ট কোৰ্টত যদি কোনোবা এজন মানুহে তাৰ যদি ডিষ্ট্ৰিক্ট কোৰ্টৰ যদি যিটো মানে হেৰি দিলে ফাইনেল ভাৰ্ডিক্ট দিলে, সেইটোত যদি মানে সুখী নহয়, তাৰপৰা হাইকোৰ্টত ক্লেইম কৰিব পাৰে, হাইকোৰ্টত নহ'লে ছুপ্ৰিম কোৰ্ট আল্টিমেট। ঠিক আছে, সেইটোকে হৈছে ইণ্টিগ্ৰেটেড এণ্ড ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী। আৰু জুডিচিয়াৰী ছিষ্টেমটো আমাৰ যিটো ইণ্ডিয়াত হয় সেইটো ইণ্ডিপেণ্ডেণ্ট, ইয়াত কোনো ইণ্টাৰফাৰেঞ্চ কাৰো নাই। ঠিক আছে, অ'কে 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 নেক্সট পইণ্টটো আমি চাম ফাণ্ডামেণ্টেল ৰাইটছ। তো ফাণ্ডামেণ্টেল ৰাইটছটো আমাৰ কোনটো পাৰ্টত আহে কনষ্টিটিউশ্যনৰ, পাৰ্ট 3। ঠিক আছে, পাৰ্ট 3ত আহে ফাণ্ডামেণ্টেল ৰাইটছ। আৰু কিমানটা ক'ৰ পৰা কোনটো আৰ্টিকলৰ পৰা ফাণ্ডামেণ্টেল ৰাইটছ ষ্টাৰ্ট হয়, আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ ষ্টাৰ্ট হয় আৰ্টিকল 12ৰ পৰা। ঠিক আছে, আৰ্টিকল 12 to 35। ঠিক আছে, আৰ্টিকল 12 to 35 ফাণ্ডামেণ্টেল ৰাইটছ আৰু পাৰ্ট 3ত আছে। অ'কে, নেক্সট ফাণ্ডামেণ্টেল ডিউটিজ আছে। ফাণ্ডামেণ্টেল ডিউটিজ আছে কোনটো, পাৰ্ট 4A। ঠিক আছে, পাৰ্ট 4Aত আছে আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ। অ'কে, নেক্সট এক ছেকুলাৰ ষ্টেট। এই ছেকুলাৰ ষ্টেট বুলি কি কৈছে, আমাৰ দেশখন ইণ্ডিয়া কোনো এটা পাৰ্টিকুলাৰ ৰিলিজনক ছাপৰ্ট নকৰে, মানে প্ৰতিটো ৰিলিজনে থাকিব পাৰে ইয়াত ছেকুলাৰ আছে। যেনেকৈ আমাৰ ইণ্ডিয়াত হিন্দু আছে, মুছলমান আছে, শিখ আছে, ইছাই আছে, প্ৰতিটো ধৰ্মীয় লোক আছে নহয়, সেইটোকে কয় ছেকুলাৰ ষ্টেট। ঠিক আছে, আৰু ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজিছ। ঠিক আছে, এভৰি চিটিজেন মানে প্ৰতিজন নাগৰিকৰ যিটো ভোট, ইলেকশ্যনত ভোট দিয়া, ঠিক আছে, ভোট দিয়া তাত মানে হেৰি কি কয় ৰাইট আছে। ঠিক আছে, ইউনিভাৰ্চেল ফ্ৰেঞ্চাইজিছ। ঠিক আছে, আৰু এই ইউনিভাৰ্চেল ফ্ৰেঞ্চাইজিছটো আগতে ভোটিং ৰাইটটো কিমান আছিলে ইণ্ডিয়াত, আগতে ভোটিং ৰাইটটো আছিলে 21 years, এতিয়া বৰ্তমান কিমান আছে 18 years। তো এই 21ৰ পৰা 18লৈ আহিবলৈ কি হ'ল, এটা এমেণ্ড আনিলে। ঠিক আছে, আৰু কোনটো এমেণ্ডমেণ্টৰ হৈ আনিলে, এইটো আনিছিলে 61st কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট। ঠিক আছে, এটা এমেণ্ডমেণ্ট লাগিব, 61st কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট 1988ত আহিছিলে। ঠিক আছে, 1988ত ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজিছ আনিছিলে, য'ত ভোটিং ৰাইটটো 21ৰ পৰা 18 কৰিছিলে। ঠিক আছে, অ'কে। তো নেক্সট শ্লাইডত যাম আমি এতিয়া। নেক্সট শ্লাইডত আমি এতিয়া চাম চ'ৰ্চেছবিলাক। আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখন চ'ৰ্চেছ মানে কোৱা হয় যে ইণ্ডিয়ান মানে কনষ্টিটিউশ্যন ব'ৰড কৰিছিলে ফ্ৰম ডিফাৰেণ্ট চ'ৰ্চেছ। কিন্তু ইয়াত ব'ৰড মানে কি হয়, ধাৰ, কাৰোবাৰ পৰা ধাৰ কৰি নাই অনা। ঠিক আছে, কাৰোবাৰ পৰা ধাৰ মানে কোনো এখন দেশৰ কনষ্টিটিউশ্যনৰ পৰা ধাৰ কৰি অনা নাই, যাত যোনখন দেশৰে মানে কনষ্টিটিউশ্যনৰ ভাল কিছুমান পইণ্টছ আছিলে, কেৰেক্টাৰিষ্টিক্স আছিলে, ফিচাৰ্ছ আছিলে, সেইবিলাকক লৈ মানে পইণ্টছবিলাকক লৈ পিনে কনষ্টিটিউশ্যনখন বনোৱা হৈছে। আৰু 75টো কোৱা হৈছে, 75%টোতো আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ পৰা লোৱা হৈছে, আৰু বাকীখিনি মানে ব'ৰড কৰা হৈছে, মানে ভাল কেৰেক্টাৰিষ্টিক্স ফিচাৰ্ছবিলাক লোৱা হৈছে। অ'কে, তো ইয়াতে কৈছে পইণ্ট নম্বৰ 1, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ পৰা কি পইণ্ট লৈছে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ পৰা লোৱা হৈছে ফেডাৰেল ছিষ্টেম, অফিচ অফ দি গভৰ্ণৰ, জুডিচিয়াৰী, পাব্লিক ছাৰ্ভিচ কমিশ্যন, এমাৰ্জেঞ্চি প্ৰভিঞ্চেছ এণ্ড এডমিনিষ্ট্ৰেটিভ ডিটেইলছ। এই এমাৰ্জেঞ্চি প্ৰভিঞ্চেছ, ঠিক আছে, আৰ্টিকল 352, 356, 360। কি এমাৰ্জেঞ্চি, ষ্টেট এমাৰ্জেঞ্চি, ঠিক আছে, নেশ্যনেল এমাৰ্জেঞ্চি, ষ্টেট এমাৰ্জেঞ্চি, নেশ্যনেল এমাৰ্জেঞ্চি। 360 কিমান আছে, 360 কি আছিলে, ফাইনেন্সিয়েল এমাৰ্জেঞ্চি। ঠিক আছে, তো এমাৰ্জেঞ্চি প্ৰভিজনছ লোৱা হৈছে ক'ৰ পৰা, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট। যদি কুৱেশ্যন হৈছে এমাৰ্জেঞ্চি প্ৰভিজনছ হেজ বিন টেকেন ফ্ৰম উইচ চ'ৰ্চ বুলি দিয়া হ'লে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 হ'ব। ঠিক আছে, জুডিচিয়াৰী লোৱা হৈছে। ঠিক আছে, জুডিচিয়াৰী লোৱা হৈছে। পাব্লিক ছাৰ্ভিচেছ ইয়াত কি কয়, পাব্লিক ছাৰ্ভিচেছ আমাৰ ষ্টেট PCS, যেনেকৈ আমাৰ ষ্টেট PCS কি হয়, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, APSC, যিটো আমি সকলো কেণ্ডিডেটে CCE কম্বাইণ্ড এণ্ট্ৰেঞ্চ APSC এক্সাম দিয়ে, CCE কম্বাইণ্ড কম্পিটিটিভ এক্সাম যিটো দিয়ে, যাৰ থ্ৰুদি মানুহে ACS APS বিষয়া হ'ব পাৰে, সেইটোকে হৈছে পাব্লিক ছাৰ্ভিচেছ কমিশ্যন। আৰু চেণ্ট্ৰেল ছাৰ্ভিচেছ কি হ'ব, UPSC। ঠিক আছে, এই কমিশ্যনো আহিছিলে ক'ৰ পৰা আহিছিলে, পাব্লিক ছাৰ্ভিচ কমিশ্যন 1935ৰ পৰা আহিছিলে। অ'কে, অফিচ অফ দি গভৰ্ণৰ, প্ৰতিখন ষ্টেটত এটা গভৰ্ণৰ থাকে। ঠিক আছে, সেই অফিচ অফ দি গভৰ্ণৰৰ ক'ৰ পৰা আহিছিলে, ফেডাৰেল ছিষ্টেম। ঠিক আছে, ফেডাৰেল ছিষ্টেমটো আহিছিলে ক'ৰ পৰা, আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। অ'কে, নেক্সট কোনখন দেশৰ পৰা লৈছিলে, ব্ৰিটিছ কনষ্টিটিউশ্যন। অ'কে, ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা কি লৈছিলে, পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট। এতিয়া ভাৰতত যি কি ফৰ্ম অফ গভৰ্ণমেণ্ট আছে বুলি সুধিলে আমি ক'ব লাগিব পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট। আৰু পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট ক'ৰ পৰা লোৱা হৈছে, ব্ৰিটিছ কনষ্টিটিউশ্যন। ঠিক আছে, ৰুল অফ ল ওলোৱা হৈছে। ঠিক আছে, লেজিছলেটিভ প্ৰচিডিউৰ্ছ লোৱা হৈছে, যিবিলাক লেজিছলেটিভ প্ৰচিডিউৰ্ছ আছে। ছিংগল চিটিজেনশ্বিপ আছে আমাৰ ইণ্ডিয়াত। ঠিক আছে,
কেবিনেট ছিষ্টেম অফ পাৰ্লিয়ামেণ্ট প্ৰিভিলেজ এণ্ড বাইক্ৰিমিনেলিজম ঠিক আছে অ'কে অ'কে নেক্সট US কনষ্টিটিউশ্যন পৰা কি লোৱা হৈছে US কনষ্টিটিউশ্যনত ফাণ্ডামেণ্টেল ৰাইটছ লোৱা হৈছে ঠিক আছে ফাণ্ডামেণ্টেল ৰাইটছ কিমানৰ পৰা কিমানলৈকে আছিলে আৰ্টিকলছ 12ৰ পৰা 35 ঠিক আছে 12ৰ পৰা 35 পাৰ্ট 3 ঠিক আছে ক'ৰ পৰা লোৱা হৈছে ফাণ্ডামেণ্টেল ৰাইটছ US কনষ্টিটিউশ্যন ইণ্ডিপেণ্ডেঞ্চ অফ জুডিচিয়াৰী ক'ৰ পৰা লোৱা হৈছে জুডিচিয়াৰী যে ইণ্ডিপেণ্ডেণ্ট হয় বুলি আমাৰ মানে যিটো জুডিচিয়েল ছিষ্টেম আছে ইণ্ডিয়াত সেইটো ইণ্ডিপেণ্ডেণ্ট ক'ৰ পৰা লোৱা হৈছে US কনষ্টিটিউশ্যন জুডিচিয়েল ৰিভিউ ঠিক আছে জুডিচিয়েল ৰিভিউ লোৱা হৈছে ক'ৰ পৰা লোৱা হৈছে জুডিচিয়েল ৰিভিউ US কনষ্টিটিউশ্যন ঠিক আছে ইম্পিচমেণ্ট অফ দি প্ৰেছিডেণ্ট ইম্পিচমেণ্ট অফ দি প্ৰেছিডেণ্ট মানে কি হয় প্ৰেছিডেণ্ট এজনক ৰিমুভ কেনেকৈ কৰিব পাৰে হাউ টু ৰিমুভ এ প্ৰেছিডেণ্ট ঠিক আছে তো যদি কিবা হেৰি মানে চিটুৱেশ্যন যদি ভাল নহয় মানে কিবা যদি এক্টিভিটিজত ইনভলভ হৈছে বুলি কিবা হৈছে তো ইম্পিচমেণ্ট অফ দ্য প্ৰেছিডেণ্টক কেনেকৈ ৰিমুভ কৰিব পাৰে সেই প্ৰচিডিউৰটো ক'ৰ পৰা লোৱা হৈছে US কনষ্টিটিউশ্যন তো ৰিমুভেল অফ সুপ্ৰিম কোৰ্ট জাজেছ এণ্ড হাই কোৰ্ট জাজেছ আৰু এটা পোষ্ট অফ ভাইচ প্ৰেছিডেণ্ট আমাৰ ইণ্ডিয়াত ভাইচ প্ৰেছিডেণ্ট আছে ঠিক আছে তো পোষ্ট অফ ভাইচ প্ৰেছিডেণ্ট থাকিব বুলি কোন কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে US কনষ্টিটিউশ্যন অ'কে নেক্সট কনষ্টিটিউশ্যন ক'ৰ পৰা কি লোৱা হৈছিলে আইৰিছ কনষ্টিটিউশ্যন পইণ্ট নম্বৰ 4 আইৰিছ কনষ্টিটিউশ্যন ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি ঠিক আছে যাক আমি চমুকৈ কি কওঁ DPSP ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট মষ্টলি ষ্টেটৰ ৱেলফেয়াৰৰ কাৰণে কাম কৰে ঠিক আছে ষ্টেটৰ ৱেলফেয়াৰৰ কাৰণে অ'কে নেক্সট নমিনেশ্যন অফ মেম্বাৰ্ছ অফ ৰাজ্যসভা ঠিক আছে ৰাজ্যসভা ইলেকশ্যন খেলিবলৈ হ'লে মানে যিবিলাক কেণ্ডিডেটছ আছে কেণ্ডিডেটছবিলাকে কি কৰিব লাগিব নমিনেশ্যন ফাইল কৰিব লাগিব ঠিক আছে সেই নমিনেশ্যন প্ৰচেছটো ৰাজ্যসভাৰ নমিনেশ্যন প্ৰচেছটো ক'ৰ পৰা লৈছে আইৰিছ কনষ্টিটিউশ্যন অ'কে আৰু এটা মেথড অফ ইলেকশ্যন ঠিক আছে আৰু এই মেথড অফ ইলেকশ্যনটো ক'ৰ পৰা লোৱা হৈছে আইৰিছ কনষ্টিটিউশ্যন আৰু এই কেতিয়াবা এই ডাইৰেক্টিভ প্ৰিন্সিপালছটো বহুত সুধি থাকে এক্সামবিলাকত ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ DPSP ক'ৰ পৰা লোৱা হৈছে তো আইৰিছ ঠিক আছে আইৰিছ এইটো মনত ৰাখিব কিন্তু আইৰিছে আকৌ ক'ৰ পৰা লৈছে স্পেইন সেইটোও মনত ৰাখিব ঠিক আছে স্পেইনৰ পৰা লৈছে আইৰিছ কনষ্টিটিউশ্যনে আইৰিছৰ পৰা লৈছে ইণ্ডিয়াই অ'কে তো নেক্সট কাণ্ট্ৰিখন কেনেডিয়ান কনষ্টিটিউশ্যন আমি কি লৈছোঁ ফেডাৰেশ্যন অফ ষ্ট্ৰং চেণ্টাৰ ফেডাৰেশ্যন অফ ষ্ট্ৰং চেণ্টাৰ মানে কি হয় এতিয়া চেণ্টাৰ মানে কি হয় আমাৰ ষ্টেটত কি আছে আছামৰ ষ্টেটত কি আছে ষ্টেট গভৰ্ণমেণ্ট আমাৰ দিল্লীত কি বহি আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট ঠিক আছে তো সেই চেণ্টাৰটো ষ্ট্ৰং হ'ব মানে ষ্টেটতকৈ সেইটোৱে বুজাইছে ঠিক আছে vesting of the residuary powers in the center on the center ঠিক আছে চেণ্টাৰৰ ওপৰত কিছুমান পাৱাৰ্ছ থাকিব যিখিনি মানে ষ্টেটৰ যদি কিছুমান যদি ৰুলছ বনায় ঠিক আছে ষ্টেটে যদি কিছুমান ৰুল বনায় বা ল বনায় ঠিক আছে আৰু যদি কেতিয়াবা দৰকাৰ পৰে সেইখিনিক মানে সাল সলনি কৰিব বা চেঞ্জেছ কৰিবৰ কাৰণে মানে চেণ্টাৰে তাত হেৰি কৰিব পাৰে ইনভলভমেণ্ট কৰিব পাৰে এপইণ্টমেণ্ট অফ ষ্টেট গভৰ্ণাৰ্ছ ঠিক আছে ষ্টেট গভৰ্ণমেণ্ট যিটো আমাৰ অসমত এতিয়া ষ্টেট গভৰ্ণমেণ্টত কি হয় এজন গভৰ্ণৰ থাকে নহয় তো এপইণ্ট কোনে কৰে চেণ্টাৰে কৰে ঠিক আছে তো সেইটো ক'ৰ পৰা লৈছে কেনেডিয়ান চ'ৰ্চ কনষ্টিটিউশ্যন বাই চেণ্টাৰ এডভাইজৰী জুডিচিয়েল টু সুপ্ৰিম কোৰ্ট ঠিক আছে অ'কে নেক্সট পইণ্ট অষ্ট্ৰেলিয়ান কনষ্টিটিউশ্যনৰ পৰা আমি কি লৈছোঁ কনক্ৰেণ্ট লিষ্ট ফ্ৰীডম অফ ট্ৰেড কমাৰ্চ এণ্ড ইণ্টাৰক'ৰ্চ জইণ্ট ছিটিং অফ 2 হাউচেছ কনক্ৰেণ্ট লিষ্ট ঠিক আছে আপোনালোকে জানে যদি ভালকৈ ইণ্ডিয়ান পলিটি পঢ়িছে তাত আমাৰ 3খন লিষ্ট থাকে ঠিক আছে ছাবজেক্ট লিষ্ট থাকে এখন হৈছে ষ্টেট লিষ্ট এখন হৈছে চেণ্টাৰ আৰু এখন হৈছে কনকাৰেণ্ট মানে ষ্টেটে কিবিলাক ছাবজেক্টত কাম কৰিব চেণ্টাৰে কি ছাবজেক্টত কাম কৰিব কনকাৰেণ্ট লিষ্ট আৰু যিবিলাক মানে চেণ্টাৰ আৰু ষ্টেট দুইটা মিলি কৰিব বা ল বনাব ফ্ৰেম কৰিব সেইটোৱে হৈছে কনকাৰেণ্ট লিষ্ট ঠিক আছে অ'কে নেক্সট পইণ্ট নম্বৰ 7 জাৰ্মান কনষ্টিটিউশ্যন ঠিক আছে এই জাৰ্মান কনষ্টিটিউশ্যনৰ পৰা আমি কি লৈছোঁ ছাছপেনশ্যন অফ এমাৰ্জেঞ্চি ফাণ্ডামেণ্টেল ৰাইটছ ঠিক আছে ডিউৰিং এমাৰ্জেঞ্চি এতিয়া যে মই কৈছিলোঁ এমাৰ্জেঞ্চি প্ৰভিজনটো ক'ৰ পৰা লোৱা হৈছে এমাৰ্জেঞ্চি প্ৰভিজনটো আমি ক'ৰ পৰা লৈছোঁ এমাৰ্জেঞ্চি প্ৰভিজনটো লৈছোঁ 1935 এক্টৰ পৰা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 এক্টৰ পৰা আমি এমাৰ্জেঞ্চিটো প্ৰভিজন লৈছোঁ ঠিক আছে তো এমাৰ্জেঞ্চি আৰ্টিকেলকেইটা কি কৈছিলোঁ 352 356 আৰু 360 ঠিক আছে নেশ্যনেল ষ্টেট আৰু ফাইনেন্সিয়েল এমাৰ্জেঞ্চি তো কি হয় এই এমাৰ্জেঞ্চি টাইমত কিছুমান মানে আমাৰ ৰাইটছবিলাক লৈ লোৱা হয় ঠিক আছে
ৰাইটছবিলাক লৈ লোৱা হয় তো কিছুমান ছাছপেনশ্যন হৈ যায়, ছাছপেনশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ, মানে সেই ৰাইটছবিলাক ছাছপেণ্ড হৈ যায়, ঠিক আছে। যিবিলাক ৰাইটছ মানে চিটিজেনে মানে কি কয় হেৰি কৰি এভেইল কৰি আছিলে, ঠিক আছে। তো সেইটো ক'ৰ পৰা লৈছে? জাৰ্মান কনষ্টিটিউশ্যন। নেক্সট USSR, যাক এতিয়া কোৱা হয় ৰাছিয়া, ঠিক আছে। কনষ্টিটিউশ্যনৰ পৰা কি লোৱা হৈছে? ফাণ্ডামেণ্টেল ডিউটিছ। তো আমি ফাণ্ডামেণ্টেল ৰাইটছ ক'ৰ পৰা লৈছিলোঁ? ফাণ্ডামেণ্টেল ৰাইটছটো লৈছিলোঁ আমি US কনষ্টিটিউশ্যন, ঠিক আছে। আৰু ফাণ্ডামেণ্টেল ডিউটিছ ক'ৰ পৰা লৈছোঁ? USSR মানে ৰাছিয়ান কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে, ঠিক আছে। আইডিয়েল অফ জাষ্টিছ, ছ'চিয়েল, ইকনমিক এণ্ড পলিটিকেল ইন দ্য প্ৰিএম্বল। এই প্ৰিএম্বলত যে শব্দ আছে জাষ্টিছ যে শব্দটো আছে, জাষ্টিছৰ আছে কি জাষ্টিছ পোৱা হয়? এজন নাগৰিকে, ভাৰতীয় নাগৰিকে কি ধৰণৰ জাষ্টিছ পাব? ছ'চিয়েল জাষ্টিছ পাব, ইকনমিক, পলিটিকেল। মানে ছ'চিয়েল কি? সামাজিক জাষ্টিছবিলাক পাব। ইকনমিক মানে কোনো তেওঁৰ দুখীয়া ধনী সেইটো ছেগ্ৰিগেট কোনো কৰিব নোৱাৰে, তো ঠিক আছে। আৰু পলিটিকেল ৰাইটছ মানে পলিটিকেল ৰাইটছত পলিটিকেলি তেওঁ যদি মানে ইলেকশ্যন খেলিব বিচাৰে বা ধৰি লওক পলিটিকেল কিছুমানত যদি কথা ক'ব বিচাৰে, তাৰ পইণ্ট অফ ভিউ দিব বিচাৰে, তো তাত মানে কোনো হেৰি কৰিব নোৱাৰে, অপ'জ কৰিব নোৱাৰে, ঠিক আছে। সেয়া ক'ৰ পৰা লোৱা হৈছে? এই শব্দকেইটা জাষ্টিছ, এই শব্দ মানে জাষ্টিছৰ ছ'চিয়েল, ইকনমিক, পলিটিকেল এইকেইটা ক'ৰ পৰা লৈছে? ৰাছিয়ান কনষ্টিটিউশ্যন, ঠিক আছে। অ'কে, নেক্সট পইণ্ট ফ্ৰেঞ্চ কনষ্টিটিউশ্যন। ফ্ৰেঞ্চ কনষ্টিটিউশ্যন আমি কি লৈছোঁ? ৰিপাব্লিক, দি আইডিয়েলছ অফ ইকুৱেলিটি, ফ্ৰেটাৰ্নিটি ইন দ্য প্ৰিএম্বল, ঠিক আছে। এই শব্দকেইটা লিখা আছে নহয় প্ৰিএম্বলত, ৰিপাব্লিক, ইণ্ডিয়া ইজ এ ৰিপাব্লিক, ঠিক আছে। তাৰপিছত কি লিখা আছে? আইডিয়েলছ অফ ইকুৱেলিটি, ফ্ৰেটাৰ্নিটি, ঠিক আছে, ফ্ৰেটাৰ্নিটি ইন দ্য প্ৰিএম্বল। তো প্ৰিএম্বলত এই শব্দকেইটা ক'ৰ পৰা আহিছে বুলি সুধি নহয় কেতিয়াবা কুৱেশ্যন যদি আহে যে ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি ইন দ্য প্ৰিএম্বল দ্য ৱৰ্ডছ হেজ বিন টেকেন, বা এইকেইটা ৱৰ্ড ক'ৰ পৰা লোৱা হৈছে বুলি ক'লে কি হ'ব আনচাৰটো আমাৰ? ঠিক আছে, ফ্ৰেঞ্চ কনষ্টিটিউশ্যন। অ'কে, আশা কৰি বুজি পাইছে আপোনালোকে। অ'কে, নেক্সট চাউথ আফ্ৰিকান কনষ্টিটিউশ্যন। চাউথ আফ্ৰিকান কনষ্টিটিউশ্যনৰ পৰা আমি কি লৈছোঁ? প্ৰচিডিউৰ্ছ অফ এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন, ইলেকশ্যনছ অফ মেম্বাৰ্ছ অফ ৰাজ্যসভা। এতিয়া প্ৰচিডিউৰ্ছ অফ এমেণ্ডমেণ্ট বুলি ক'লে কি বুজায়? অ'কে, লেটছ চি, অ'কে, প্ৰচিডিউৰ্ছ অফ এমেণ্ডমেণ্ট মানে কি হয়? এতিয়া আমাৰ যিবিলাক, এতিয়া মই অলপ আগত যে কৈছিলোঁ ইউনিভাৰ্চেল ফ্ৰেঞ্চাইজিছ কওঁতে কি হৈছিলে? আমাৰ 21 পৰা ভোটিং ৰাইটছটো 18 লৈ আহিছিলে, ঠিক আছে। সেই এটা এমেণ্ডমেণ্ট কৰি লৈ আহিছিলে 21 পৰা 18 কৰাটো এটা এমেণ্ডমেণ্ট লাগিছিলে, হয় নে নহয়? তো সেই এমেণ্ডমেণ্ট কৰাটোকেই মানে প্ৰচেছবিলাকক ক'ৰ পৰা লোৱা হৈছিলে? এই প্ৰচিডিউৰটো ক'ৰ পৰা লোৱা হৈছিলে? আফ্ৰিকান কনষ্টিটিউশ্যন, ঠিক আছে। চাউথ আফ্ৰিকান কনষ্টিটিউশ্যন, আফ্ৰিকান বুলি নক'ব, আফ্ৰিকা বুলি এখন কণ্টেণ্ট বুজাই দিব, চাউথ আফ্ৰিকান কনষ্টিটিউশ্যন, ঠিক আছে। আৰু ইলেকশ্যন অফ মেম্বাৰ্ছ অফ ৰাজ্যসভা, অলপ আগতে আমি কি পাইছিলোঁ? মেম্বাৰ্ছ, আইৰিছ কনষ্টিটিউশ্যনত কি পাইছিলোঁ? ৰাজ্যসভাৰ মেম্বাৰ্ছৰ নমিনেশ্যনটো প্ৰচিডিউৰটো, ঠিক আছে। নমিনেশ্যন আৰু বেলেগ আৰু ইলেকশ্যনটো বেলেগ। ইলেকশ্যনৰ আগত আমি কি হয়? এজন কেণ্ডিডেটে নিজৰ ফাইল কৰিব লাগিব, হয়নে? তো সেই নমিনেশ্যন প্ৰচিডিউৰটো ক'ৰ পৰা লোৱা হৈছিলে? আইৰিছ কনষ্টিটিউশ্যন। আৰু ইলেকশ্যন অফ মেম্বাৰ্ছ অফ ৰাজ্যসভা ক'ৰ পৰা লোৱা হৈছে? চাউথ আফ্ৰিকান কনষ্টিটিউশ্যন। অ'কে, কনফিউজন হ'ব। নেক্সট পইণ্ট, দ্য লাষ্ট পইণ্ট 11, জাপানিজ কনষ্টিটিউশ্যন। জাপানিজ কনষ্টিটিউশ্যনৰ পৰা কি লোৱা হৈছে? জাপানিজ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল। এতিয়া প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল মানে কি? ঠিক আছে, লেটছ চি। এতিয়া ছাপ'জ এতিয়া যদি কোনোবা এটা ল বনোৱা হয়, এই প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল যদি কোনোবা এটা ল বনোৱা হয়, ঠিক আছে, এই ল'টো বনোৱা হৈছে, ছাপ'জ সেই ল'টোৱে যদি আমাৰ ইণ্ডিয়ান চিটিজেনছবিলাকক বা কোনোবা ইণ্ডিভিজুৱেল এজনক চিটিজেনছবিলাকক বা ইণ্ডিভিজুৱেল এজনৰ যদি ৰাইটছ, ছাপ'জ ৰাইট টু লাইফ যদি হাৰ্ম কৰিছে, ঠিক আছে, ঠিক আছে, এই হাৰ্ম কৰিছে, তাৰমানে কি হয়? মই আকৌ কৈছোঁ, প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল'টো যদি কোনোবা লেজিছলেচাৰে যদি ল বনাইছে, ঠিক আছে, আৰু সেই ল'টোৱে যদি কোনোবা এজন ইণ্ডিভিজুৱেল বা চিটিজেনৰ এজ এ গ্ৰুপ যদি ৰাইট টু লাইফ বা কিবা মানে ছাপ'জ ৰাইটবিলাক যদি হাৰ্ম কৰিছে, তো সেই হাৰ্ম কৰা টাইমত সেইটো চেক কৰিব, ঠিক আছে, মানে সেই হাৰ্ম কৰাটো টাইমত চেক কৰিব। চ' সেইটো কাৰণে বেচিকেলি ইণ্ডিয়াত প্ৰচিডিউৰ অফ ল'টো জাপানিজ কনষ্টিটিউশ্যনত লোৱা হৈছে যদিও ইয়াত বেচিকেলি আমাৰ ইণ্ডিয়াত কি ফ'ল' হয়? আৰু এটা ৱৰ্ড আছে ডিউ প্ৰচেছ অফ ল, ঠিক আছে। ডিউ প্ৰচেছ অফ ল কি হয়? এতিয়া ইয়াত মানে হাৰ্ম কৰিবলগীয়া যিবিলাক ল বনোৱা হৈছিলে, ঠিক আছে, সেই ল'বিলাকক মানে লাইফ অফ থ্ৰেট বা যদি হেৰি হয় চিটিজেনৰ ওপৰত, সেইবিলাক মানে ৰোধ কৰিব, ঠিক আছে। আৰু সেইটো কাৰণে ডিউ প্ৰচেছ অফ ল'টোৱে মেক্সিমাম হেৰি কৰা হয়। অ'কে, আশা কৰিছোঁ আপোনালোকে বুজি পালে। চ'
sources of the Indian Constitution বিলাক ক'ৰ পৰা লোৱা হৈছে ইয়াত most probably questions সোধেই maximum সোধা যায় DPSP ক'ৰ পৰা লোৱা হৈ যায় এইটো বহুত কমন questions DPSP তাৰপিছত emergency provisions বিলাক ক'ৰ পৰা লোৱা হৈছে ঠিক আছে এনেকৈ চাই ল'ব মুখস্থ কৰি লওক বেছি নাই 11টা পইণ্ট আছে 11টাৰ পৰা বহুত কম ইম্পৰ্টেণ্ট পইণ্টছবিলাক ৰিকাপ কৰি পিনে ট্ৰাই কৰিব মুখস্থ কৰিব অ'কে দেন আজি টপিকটো ইমানতে মই সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন চেনেল হয় আৰু যদি এই PDFবিলাক বা কুইজেছবিলাকৰ কিবা যদি আপোনালোকৰ দৰকাৰ পৰে হেৰি কৰে আমাক এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংক দিয়া থাকিব তাতে আপোনালোকে জইন কৰিব পাৰে অ'কে থেংক ইউ এভৰিৱান